যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয় নিশ্চয় নকৰে মই ভাবোঁ। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব? কাৰণ আমাৰ লগত আলোচনা চলি আছে, আমাৰ লগততো আলোচনা চলি আছে। এতিয়া মাত্ৰ আমাৰ সংঘাতটো চলি আছে, এতিয়া মাত্ৰ আমাৰ বুজাবুজিটো হোৱা নাই। সৰ্বশেষত মানে মাত্ৰ কেইটামান চিটক লৈ লাগি আছে, কেইটামান চিটক লৈ। 3টামান চিটৰ বুজাবুজি হৈ গ'লে আমাৰ বুজাবুজি শেষ হ'ব। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে, কিন্তু তাৰপিছততো তেওঁলোকে জনালে যে নাই আমি কোনো পধ্যে নাযাওঁ, তেনেকৈ আমি একেলগেহে যাম আৰু বিৰোধী ঐক্য মঞ্চ এবাৰ হ'বই লাগিব। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, সেইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। সেইকাৰণে মই নাভাবোঁ, যদিও আপোনালোকে মোক কৈছে সাংবাদিকসকলে যে সংবাদ মাধ্যমত ওলাইছে যে অকলশৰীয়াকৈ কংগ্ৰেছে খেলিব, আমাক এৰি মানে লুৰিণজ্যোতি গগৈ আৰু জন ইন্টি কাথাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এই বুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব। মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব। মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLCয়ে এই কাম কৰিবলৈ দিব। আৰু মই নাভাবোঁ যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী, যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে, সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো? আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। আপোনালোকে যদিও মোক কৈছেহি, মই বিশ্বাস কৰা নাই। মই সঁচাকৈ বিশ্বাস কৰা নাই, মিছা কথা কৈ লাভ নাই। মই জানো যে এই মুহূৰ্তত অসমৰ সকলো বুদ্ধিজীৱী সমাজ, সকলো সচেতন মানুহ, সকলো অসমীয়া মানুহ, যিবিলাকৰ অলপ হ'লেও চেতনা আছে, প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল একলগ হৈ খেলক। সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত, আলোচনা চলি আছে ন, সেই আলোচনা চলি থকা অৱস্থাত কেতিয়াও কংগ্ৰেছে আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব, এনেকুৱা কথা মই বিশ্বাস নকৰোঁ। গতিকে আপোনালোকৰ কথাটো শুনিছোঁ, মই বিশ্বাস কৰা নাই। আৰু মই আশা কৰোঁ যে কংগ্ৰেছৰ লগত আপোনালোকে এইটো ফাইনেল নকৰাকৈ এই বাতৰিটো প্ৰচাৰ নকৰিব। এইটো আপোনালোকে যাতে মিছা বাতৰি এটা, ভুৱা বাতৰি এটা, মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম। কিন্তু বাকী দলবিলাকে, মই জনামতে বাকী দলবিলাক, আটাইবিলাক দলে, বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে। নহয়, আমি সকলোৱে একেলগে খেলিম আৰু আমাৰ লগত সমস্যাও বেছি নাই ন, 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰপাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব।